নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা স্কিমৰ যি পে'মেণ্ট আছিলে, পে'মেণ্টসমূহ হয়তো আপোনালোকে পোৱা নাই। মষ্ট প্ৰবেবলি আপোনালোকৰ 2-3 মাহৰ পে'মেণ্ট আপোনালোকৰ একাউণ্টত সোমোৱা নাই। যিহেতু ফেব্ৰুৱাৰী মাহৰ পৰাই এই স্কিমটো ষ্টাৰ্ট কৰা হৈছিলে, তাৰপিছত আপোনালোকৰ মন্থলি এটা পে'মেণ্ট সোমাব বুলি কৈছিলে, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 চনৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলে তেওঁলোকৰ কাৰণে। কিন্তু পে'মেণ্ট কি হ'ল, আপোনালোকৰ যি ইলেকশ্যন অহাৰ পিছৰ পৰা আপোনালোকৰ পে'মেণ্ট অহা নাই। কাৰণ যিহেতু ইলেকশ্যন অহাৰ সময়ত আপোনাৰ কিছুমান নিয়ম নীতি থাকে যে কিছুমান আপোনালোকৰ পে'মেণ্ট আপোনাক বন্ধ কৰি দিয়া হয়। সেইটো সময়ত আপোনালোকৰ অধিসূচনা জাৰি কৰা মাত্ৰকে যিবিলাক পে'মেণ্ট দিব থাকে বা যিবিলাক আঁচনি থাকে সেইবিলাক সাধাৰণতে বন্ধ থাকে। তাৰপিছত যেতিয়া নতুন চৰকাৰ গঠন হয়, নতুন চৰকাৰ গঠন হোৱাৰ পিছত বাজেট চলাৰ পিছতে আপোনালোকৰ পে'মেণ্টখিনি দিয়া হয়। যিকোনো স্কিমতে হওক, অকল জীৱন প্ৰেৰণা বুলিয়ে নহয়, বেলেগ ক্ষেত্ৰতো আপোনালোকৰ তেনেকুৱা। আমাৰ যি জুলাইত বাজেট অধিৱেশন হ'ব, বাজেট অধিৱেশন হোৱাৰ পিছতে আপোনালোকৰ পে'মেণ্টবোৰ মুকলি কৰি দিয়া হ'ব। অৰ্থাৎ বাজেটত উত্থাপন কৰিব লাগিব, উত্থাপন কৰাৰ পিছতে আপোনালোকৰ পে'মেণ্ট দিয়া হ'ব। যিহেতু এতিয়া চৰকাৰ হাতত তেনেকুৱা কোনো ধৰণৰ বাজেট নাই বুলি উল্লেখ কৰিছে। আপোনালোকে চাউল দালি নিমখ দিয়াক লৈ গম পাইছে হয়তো, তাতো উল্লেখ কৰিছে যে যি চাউল দালি দিয়া হয় সেইখিনিৰ কাৰণেও পে'মেণ্ট নাইকিয়া হৈছে। গতিকে বাজেট অধিৱেশন হোৱাৰ পিছতে আপোনালোকৰ পে'মেণ্টবোৰ মুকলি কৰি দিয়া হ'ব। গতিকে আপোনালোকৰ যি 2-3 মাহৰ পে'মেণ্ট পাবলগীয়া আছে, মষ্ট প্ৰবেবলি আপোনালোকৰ এপ্ৰিল, মে', জুন এইকেইটা পে'মেণ্ট হয়তো আপোনালোকে পোৱা নাই হয়তো। সেই পে'মেণ্টকেইটা আপোনালোকে একেলগে পাই যাব হয়তো। যিহেতু জুলাইত আপোনালোকৰ বাজেট অধিৱেশন হ'লে আগষ্টৰ পৰা আপোনালোকে পে'মেণ্টখিনি আগষ্টৰ 10 তাৰিখমানৰ পৰা হয়তো পে'মেণ্টখিনি আপোনালোকে পাব। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, আপোনালোকৰ পে'মেণ্ট বাজেট অধিৱেশন হোৱাৰ পিছতে আপোনালোকে পাই যাব। তাৰপিছত আৰু এটা কথা কৈ থওঁ, কালি এখন নটিচ ওলাইছে, কালি পৰহি মানে, তাত কৈছে যে আপোনালোকৰ যিসকলে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি পায়, তেওঁলোকৰ যি একাউণ্ট আছে সেই একাউণ্ট ABPS কৰিব লাগিব, অৰ্থাৎ আধাৰ বেছ লিংক কৰি থাকিব লাগিব একাউণ্টৰ লগত। যি বেংক একাউণ্টৰ লগত আধাৰ লিংক থাকিব সেই বেংক একাউণ্টতে পইচা সোমাব। গতিকে আপোনালোকৰ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা পইচা পাবলৈও হ'লেও আপোনালোকে আধাৰ লিংক কৰি ৰাখিব লাগিব। গতিকে যদি আধাৰ লিংক এতিয়াও কৰা নাই, সেইটো আপোনালোকে এনচিয়'ৰ কৰক যে আপোনাৰ আধাৰ লিংক হৈ আছে নাই বেংকৰ লগত। যিটো বেংকৰ লগত আধাৰ লিংক হৈ থাকিব সেইটো বেংক একাউণ্টতে আপোনালোকৰ পইচা সোমাব। গতিকে আধাৰ লিংক নাই হোৱা যদিও আপোনালোকে বেংকত গৈ আধাৰ লিংকটো কৰাই লওক এতিয়াই, নহ'লে আপোনালোকৰ যি পে'মেণ্ট আছে সেই পে'মেণ্ট ষ্টপ থাকিব। কাৰণ এবাৰ যদি পে'মেণ্ট ৰখি যায় আপোনালোকৰ ৰখি যাব। গতিকে আপোনালোকে এতিয়াই, যিহেতু পে'মেণ্ট অহা নাই, গতিকে এতিয়া আপোনালোকৰ আধাৰ বেছখিনি কৰি লওক। আধাৰ DBT মোডত যিহেতু পে'মেণ্ট পাব আপোনালোকে, গতিকে এতিয়া আপোনালোকে কি কৰিব, আধাৰ লগত লিংক কৰাই লওক একাউণ্টখিনি, তেতিয়াহে আপোনালোকৰ পে'মেণ্টখিনি সোমাব। গতিকে আপোনালোকে ৱেইট কৰক আগষ্ট, মোৰ মতে এতিয়াও দিব পাৰে, কিন্তু মষ্ট প্ৰবেবলি এতিয়া আপোনালোকক পে'মেণ্টখিনি নিদিয়ে, যিহেতু বাজেট অধিৱেশন অহা নাই। জুনৰ পিছত জুলাইত আপোনালোকৰ বাজেট অধিৱেশন হ'ব, তেতিয়াহে আপোনালোকৰ পে'মেণ্টখিনি মুকলি কৰি দিয়া হ'ব। গতিকে নিউ ফাইনেন্সিয়েল ইয়েৰ যিটো ষ্টাৰ্টিং হৈছে আপোনালোকৰ এপ্ৰিলৰ পৰা, গতিকে বাজেট অধিৱেশনত আপোনালোকৰ সেইখিনি তথ্য উত্থাপন কৰিব। উত্থাপন কৰাৰ পিছত পে'মেণ্ট মুকলি কৰি দিয়া হ'ব। পে'মেণ্ট মুকলি কৰি দিয়াৰ পিছত আপোনালোকৰ জীৱন প্ৰেৰণা স্কিমৰ যি পে'মেণ্ট আছে সেই আগষ্টৰ ভিতৰত আপোনালোকে গোটেই যিখিনি পেণ্ডিং আছিলে সেই পেণ্ডিঙৰ পইচাখিনি আপোনালোকে পাই যাব।